আপোনাৰ নামটো? মোৰ নাম কবিতা বৰা। আপোনাক কইনা সাজত আজি বিশেষ ৰূপত দেখা গৈছে, মাছ পিন্ধি আপুনি কইনা সাজত বহিব লগা হৈছে, কেনে অনুভৱ হৈছে আপোনাৰ? হয়, সঁচাকৈ মই এক ব্যতিক্ৰম অনুভৱ কৰিছোঁ, কাৰণ বৰ্তমান সময়ত কৰোণা শব্দটোৱে এক আতংকৰ নাম হৈ পৰিছে আৰু এই কৰোণাই সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে আৰু তাৰ বাবে সমগ্ৰ বিশ্বই লকডাউনৰ দৰে এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু আমাৰ বিয়াখন আগতেই নিৰ্ধাৰণ কৰা হৈছিল আজিৰ তাৰিখটোত, আৰু হয়তো পিছুৱাবলৈ এই বছৰটোত আৰু কোনো সময় নাছিলে। সেইবাবে আমি বহুত ভাবি চিন্তি চৰকাৰৰ পৰা অনুমতি গ্ৰহণ কৰিলোঁ। চৰকাৰৰ পৰা অনুমতি পাই আমি অনুষ্টুপীয়াভাৱে আজিৰ দিনটোতে বিয়াখনৰ নীতি নিয়মখিনিহে পালন কৰিছোঁ। আপুনি চৰকাৰে যি নীতি নিৰ্দেশনা আপোনালোকে মানি চলিছেনে? হয়, আমি চৰকাৰে দিয়া সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলিছোঁ। আমি হেণ্ড চেনিটাইজাৰৰ পৰা আৰম্ভ কৰি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি সকলোৱে মাস্ক পিন্ধিয়ে আমি এই বিবাহৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি যথাৰূপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়াতো গোটেই বিশ্বই কৰোণাত আক্ৰান্ত হৈ আছে। আমি ভাবিছিলোঁ সামাজিক বিয়াখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ, কিন্তু প্ৰশাসনৰ অনুমতি মৰ্মে আমি এতিয়া যেনেকৈ নীতি নিৰ্ধাৰণ কৰিছে তেনেকৈ কামখিনি আগবঢ়াইছোঁ। আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ, মুখত মাস্ক ব্যৱহাৰ কৰিছোঁ তথা চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। হয়, আৰু আপোনালোকৰ আলহী অতিথি আপোনালোক কিমান মাতিছে? আমি এতিয়া ইয়াতে মোটামুটি 7-8জন মানুহৰ কামখিনি চলাবলৈ চৰকাৰ সকলো নীতি নিৰ্দেশনা আপোনালোকে মানি চলিছে। হয়।